হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 12ৰ অৰ্গেনিক কেমেষ্ট্ৰি কিদৰে পঢ়িব লাগে। কাৰণ অৰ্গেনিক কেমেষ্ট্ৰিটোত চবেই টান পায়, কামোৰ পায়, ইমান মুখস্থ কৰিব লাগে, কেনেকৈ পঢ়িম আমি। কিছুমান শ্বৰ্ট টিপছ আছে, সেইবিলাক মই তোমালোকক জনাম। মই এই ভিডিঅ'টো কিয় বনাই আছোঁ, মই নিজেও ব'ৰ্ড এক্সামত 98 মাৰ্কছ পাইছিলোঁ, 98 কেমেষ্ট্ৰিত। তো মই জানো অৰ্গেনিক কেমেষ্ট্ৰিটো কেনেকৈ পঢ়ি ব'ৰ্ড এক্সামত ভাল স্ক'ৰ এটা কৰিব পাৰি। কেৱল ব'ৰ্ড এক্সামতে সীমাবদ্ধ নাথাকি মই NIT শিলচৰতো ছিট পাইছিলোঁ। মই JEE মেইনছ ফাৰ্ষ্ট এটেম্পটতে ক্ৰেক কৰিছিলোঁ 2017ত। গতিকে কেনেকৈ পঢ়িম চাওঁ। ফাৰ্ষ্ট আমি অৰ্গেনিক কেমেষ্ট্ৰিটো পঢ়াৰ আগতে আমাক কনচেপ্ট ক্লেৰিটি লাগিব। কনচেপ্ট ক্লেৰিটি মানে আমি বস্তুবিলাক বুজি পাব লাগিব, ঠিক আছে। তুমি ডাইৰেক্ট যদি অৰ্গেনিক কেমেষ্ট্ৰি মুখস্থ কৰিব যোৱা, ইমান বেছি ৰিয়েকশ্যন আছে, ৰিয়েকশ্যনবিলাক আকৌ কিবা বেলেগ বেলেগ ধৰণে হয়। এইটো ৰিয়েকশ্যনত এইটো কেটালিষ্ট লাগে, সেইটো ৰিয়েকশ্যনত এইটো মেকানিজিমত হয়। গতিকে আমি বস্তুবিলাক বুজি পাব লাগিব। তাতকৈ ডাঙৰ কথা, কোনটো বস্তু কি নামেৰে জনা যায় সেইটোও যদি নাজানা, তুমি কেনেকৈ পৰীক্ষাত এনচাৰ লিখিবা। চ' ফাৰ্ষ্ট থিং হ'ল, তুমি 7 দিন লোৱা, এসপ্তাহ টাইম যাব, উপায় নাই, ঠিক আছে। 7 দিন লোৱা। তুমি কি কৰিবা, ক্লাছ 11ৰ অৰ্গেনিক কেমেষ্ট্ৰি ৰিভিজন মাৰা এবাৰ। তো কোনখিনি বস্তু আমি পঢ়িব লাগিব ক্লাছ 11ৰ, ঠিক আছে। মই লিখি দিছোঁ, জেনেৰেল অৰ্গেনিক কেমেষ্ট্ৰি GOC, সেই টপিকটো পঢ়া, সেই চেপ্টাৰটো পঢ়া, ঠিক আছে। সেইটো চেপ্টাৰ। ছেকেণ্ড থিং, IUPAC নমনক্লেচাৰ পঢ়া। তাৰমানে কোনটো বস্তু কি নামেৰে জনা যায়। মই ক্লাছ 11ৰ কেমেষ্ট্ৰি দিয়া আছে, তোমালোকে চাব পাৰা। মই পাৰিলে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম। ক্লাছ 11ৰ কাৰণে তাত মই দিয়া আছে, ঠিক আছে। সেইখিনি বস্তু মই পঢ়োৱা আছে, তো তোমালোকে এইখিনি পঢ়িবা। ছেকেণ্ড আৰু কি পঢ়িব লাগিব, আমি ইলেক্ট্ৰন ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনবিলাক পঢ়িব লাগিব। যেনেকৈ ইণ্ডাক্টিভ ইফেক্ট পঢ়িব লাগিব, মেছ'মাৰিক ইফেক্ট পঢ়িব লাগিব, হাইপাৰ কনজাকশ্যন পঢ়িব লাগিব। এইখিনি বস্তু ক্লাছ 11ৰ ৰিভিজন মাৰা। আৰু এটা বস্তু পঢ়িবা, ৰেজনেঞ্চ কি হয়, ঠিক আছে। এইবিলাক বস্তু পঢ়া। তাৰপিছত ৰিয়েকশ্যনৰ কিছুমান টাইপ আছিলে, ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন, ইলিমিনেশ্যন ৰিয়েকশ্যন, এডিশ্যন ৰিয়েকশ্যন। এইখিনি বস্তু পঢ়া, ঠিক আছে। এইখিনি বস্তু পঢ়িলে তোমালোকৰ এসপ্তাহ টাইম লোৱা ন, এসপ্তাহ অকল ক্লাছ 11 পঢ়া। নোটছ বনোৱা লাগিলে তাৰ ওপৰত নোটছটো বনাই ৰাখা। তোমালোকে ভাবিব পাৰে এইবিলাকতো নাহে, কিন্তু নোটছ বনাই ৰাখা, কি ঠিক সেয়া বস্তু আহি যায়, কেতিয়াবা আহি যায় কিন্তু, ঠিক আছে। তো সেইখিনি আৰু বুজিবৰ কাৰণে সেইখিনি লাগিবই। কাৰণ তুমি চোৱা, তুমি এটা ঘৰ এটা বনাওঁতে ঘৰৰ ফাৰ্ষ্ট কি কৰে, ফাউণ্ডেশ্যনটো বনায়। ডাইৰেক্ট একদম টপ ফ্ল'ৰটোতো নবনায়। তো তুমি ফাউণ্ডেশ্যনটো যদি ষ্ট্ৰং নহয়, কেনেকৈ কৰিবা চব। সেইকাৰণে ফাৰ্ষ্ট বেছিকটো ক্লিয়াৰ কৰি লোৱা। বেছিক ক্লিয়াৰ হৈ গ'ল, তাৰপিছত আমি কি কৰিব লাগিব, আমি যেতিয়া ৰিয়েকশ্যন পাম অৰ্গেনিক কেমেষ্ট্ৰিত, হয় তুমি ডাইৰেক্ট মুখস্থ মাৰি লোৱা, ৰাত্তা মাৰি লোৱা। যদি মুখস্থ মাৰি লোৱা, এক্সামত বেলেগ বস্তু আহি গ'লে নোৱাৰিবা আৰু বুজিও নাপাবা, গোটেইগাল মুখস্থ কৰিব বেয়া। তো ছেকেণ্ড থিং ইজ, তুমি মেকানিজিমটো বুজি লোৱা, কেনেকৈনো সেই ৰিয়েকশ্যনটো হয়, সেইটো বস্তু জানি লোৱা, ঠিক আছে। চ' ইনষ্টেড অফ মেমৰাইজিং, আণ্ডাৰষ্টেণ্ড হোৱাই দ্য ৰিয়েকশ্যন হেপেন্স, মেকানিজিমটো লাৰ্ণ ফাংচনেল গ্ৰুপ ৱাইজ। এলকেনৰ কাৰণে বেলেগকৈ মেকানিজিম চোৱা লাগিলে, এলকিনৰ কাৰণে চোৱা, এলকহলৰ কাৰণে চোৱা, এলডিহাইডৰ কাৰণে চোৱা, তেনেকৈ প্ৰত্যেকটো ফাংচনেল গ্ৰুপৰ কাৰণে বেলেগ বেলেগ মেকানিজিমটো তুমি চাই লোৱা। তেতিয়া কি হ'ব, তুমি মুখস্থ মাৰাতকৈ অলপ অলপ বুজি পাবা বস্তুবিলাক। বুজি বুজি কৰিলে ন লিখিবলৈ ভাল হয়। চ' সেইটো কাৰণে মেকানিজিমটো কেনেকৈ হৈছে, পাৰিলে বহী এখনত নোটছ বনোৱা, মেকানিজিমটোত 2-3টা লাইন লিখি দিয়া কেনেকৈ হৈছে, তাৰপিছত ৰিয়েকশ্যনটো লিখা। আৰু যিমান পঢ়িবা ন, সিমান ৰিভাইজ কৰি কৰি গৈ থাকিবা, ঠিক আছে। ৰিভিজন নকৰিলে কিন্তু পাহৰি যাবা। তাৰপিছত ৰিয়েকশ্যন লিষ্ট। এতিয়া আমি পঢ়িলোঁ, ঠিক আছে। আমি পঢ়ি ডাইৰেক্ট আমাৰ কেতিয়াও মনত নাথাকে। তুমি যিমানেই নপঢ়া, যিমানেই তুমি মেকানিজিম নোচোৱা, পৰীক্ষাৰ সময়ত কিছুমান বস্তু মনত থাকিব লাগিব। তাৰ কাৰণে কি হ'ব, আমি ৰিয়েকশ্যন লিষ্ট বনাব লাগিব। দুটা উপায় থাকে, এখন বহি বনাব পাৰা, যদি ৰিয়েকশ্যনবিলাক লিখিবা, খুব বেছি 10-15টা পেজত খতম হৈ যাব। বা তুমি ডাঙৰ এখন চাৰ্ট বনাব পাৰা, পঢ়া টেবুলৰ আগত লগাই থৈ দিব পাৰা, তোমাৰ ওপৰত কথা, ঠিক আছে। মই বহি বনাইছিলোঁ। মই কেনেকৈ বনাইছিলোঁ জানানে, ৰিয়েকশ্যন লিষ্টবিলাক এটা টেকনিক শিকাইছোঁ, এইটো তোমালোকক কোনেও নিশিকায়। কেনেকৈ বহীখনত বনাবা, তেতিয়া কৰিবলৈ ইজি হয় আৰু সোনকালে ৰিয়েকশ্যন লিষ্টখিনিও খতম হয় আৰু ষ্ট্ৰাকচাৰটো এইটো থাকে। এফালে তুমি ৰিয়েজেণ্টবিলাক লিখিবা, কি কি ইউজ হৈছে তাত, ঠিক আছে। কোনটো কোনটো বস্তুৱে বিক্ৰিয়াটো কৰিছে, ৰিয়েকশ্যনটো কৰিছে। এইফালে প্ৰডাক্টবিলাক লিখিবা, এনেকৈ চাৰ্টখনত 3টা কলম বনাবা। আৰু মাজৰ কলমটোত তেন্তে কি লিখিবা, মাজৰ কলমটোত তুমি কোনবিলাক কেটালিষ্ট ইউজ হয় বা কিবা বেলেগ বস্তু যদি ইয়াতে ইউজ হয়,
তো আমি যেনেকৈ ৰিয়েকশ্যনটো লিখোঁতে এনেকৈ লিখোঁ ন, এফালে ৰিয়েজেণ্ট, এফালে প্ৰডাক্ট, ওপৰত আমি কিবা লিখোঁ, ওপৰত যিখিনি লিখোঁ সেইখিনি তুমি ইয়াত দিবা। ঠিক আছে, তো তেনেকৈ ধুনীয়াকৈ এখন লিষ্ট বনোৱা। বহুত দীঘল হ'ব, যিমান অৰ্গেনিক কেমেষ্ট্ৰিত যিমান ৰিয়েকশ্যন পোৱা গোটেইখিনি তাত লিখি লিখি গৈ থাকা। তো তেতিয়া প্ৰত্যেকটো চেপ্টাৰৰে লিখিবা হা, তেতিয়া তোমাৰ কৰিবলৈ ইজি হ'ব, মানে মুখস্থ কৰিব ভাল লাগিব তেতিয়া। আৰু স্মাৰ্টেষ্ট ৱে টু ষ্টাডি, অৰ্গেনিক কেমেষ্ট্ৰি ষ্টাডি কৰা এটা টেকনিক আছে, ডাইৰেক্ট পঢ়িলে নহ'ব। ডাইৰেক্ট যদি NCERTখন চোৱা তোমাৰ মাথাৰ ওপৰেদি গুচি যাব। তো তুমি কি কৰিবা, ফাৰ্ষ্ট যিকোনো চেপ্টাৰ এটা চাবলৈ ফাৰ্ষ্ট তাৰ ভিডিঅ' লেকচাৰ চাই লোৱা অৰ্গেনিক কেমেষ্ট্ৰিৰ কাৰণে। ঠিক আছে, তুমি যাৰ পৰাই চোৱা, ফিজিক্সৱালা চোৱা, আনএকাডেমি চোৱা, বা যোন ইউটিউব চেনেলতে চোৱা, ফাৰ্ষ্ট চেপ্টাৰটো ভিডিঅ' লেকচাৰ দি বুজিবা। যি বুজিলা তাৰ নোটছ হাতেৰে বনোৱা। ভিডিঅ'টো চাই থাকোঁতে হাতেৰে নোটছ বনাই লোৱা ধুনীয়াকৈ। অৰ্গেনিক কেমেষ্ট্ৰি যি যি ইম্পৰ্টেণ্ট কথা কৈছে, ৰিয়েকশ্যন কৈছে, লিখি লোৱা। ঠিক আছে, সেইখিনি বনোৱাৰ পিছত, সেই নোটছখিনি বনোৱাৰ পিছত NCERT কিতাপখন মেলা। তেতিয়া চাবা বহুতখিনি বস্তু কিন্তু তুমি বুজি পাই যাবা অলৰেডি, কাৰণ ভিডিঅ'টোত চাই আহিছা। এইবাৰ NCERTত যিমান বস্তু আছে এভৰিথিং সেই নোটছখনত লিখি দিয়া, তেতিয়া তোমাৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব বস্তুখিনি। ঠিক আছে, তো ধুনীয়াকৈ তাত লিখি দিয়া আৰু ইয়াত উঠাই দিয়া, তেতিয়া তোমাৰ কমপ্লিট ক্লিয়াৰ, ক্ৰাইষ্টেল ক্লিয়াৰ বুলি শব্দ এটা আছে ন, সেইটো হৈ যাব। হ'ল, তাৰপিছত এইখিনি কৰিলা, প্ৰেক্টিছ ক'ৰ পৰা কৰিবা, প্ৰেক্টিছ কৰাৰ টেকনিক ক'ৰ পৰা আহিব। আৰু চোৱা, প্ৰেক্টিছ কৰাৰ বহুত বস্তু আছে, মেটেৰিয়েলছ আছে। তো আমি 1 by 1 যাব লাগিব। আমি ডাইৰেক্ট কিছুমান বস্তু প্ৰেক্টিছ কৰি আমি NCERTখন বাদ দিলে নহ'ব। তো প্ৰেক্টিছ কৰিবৰ কাৰণে অৰ্গেনিক কেমেষ্ট্ৰি ফাৰ্ষ্ট NCERT এক্সাম্পল প্লাছ এক্সাৰচাইজ কমপ্লিট কৰা। ঠিক আছে, এক্সাম্পল প্লাছ এক্সাৰচাইজ। তাৰপিছত কি কৰিবা, লাষ্ট 10 yearsৰ AHSCC আমাৰ আছাম বৰ্ডৰ গোটেইখিনি পেপাৰ কৰা, অৰ্গেনিক কেমেষ্ট্ৰিত যি যি আহিছে। কাৰোবাৰ ওচৰত যদি পেপাৰ নাই মোক কমেণ্ট কৰিবা, মই আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত ফ্ৰীতে উপলব্ধ কৰাই দিম। ঠিক আছে, কাৰোবাৰ ওচৰত যদি পেপাৰ নাই মোক কমেণ্ট কৰিবা। থাৰ্ড ইম্পৰ্টেণ্ট পইণ্ট, এই গোটেইখিনি যদি হৈ যায়, তাৰপিছত এইখিনি এনেও শেষ নহয়গৈ তোমালোকৰ, যদি বাই চান্স হৈ যায় তাৰপিছত তুমি কি কৰিব পাৰা, ৰেফাৰেঞ্চৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰা। ঠিক আছে, কিন্তু এই দুইখিনি হোৱাৰ পিছতহে ইয়ালৈ যাবা। লাষ্টত কি ভুল কৰে অৰ্গেনিক কেমেষ্ট্ৰি পঢ়োঁতে সেইটো বিষয়ে তোমালোকক ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে মাগিং আপ উইদাউট আণ্ডাৰষ্টেণ্ডিং দ্য মেকানিজম। আকৌ কৈছোঁ, ডাইৰেক্ট মুখস্থ কৰি যোৱা এগালমান বস্তু আছে, পৰীক্ষাত গৈ এনেও পাহৰি যাবা। গতিকে তাতকৈ ভাল কেনেকৈনো ৰিয়েকশ্যনটো হৈছে সেইটো জানি লওঁ, কাৰণ পৰীক্ষাত আমি লিখিব লাগিব 2-3 নম্বৰৰ কাৰণে। ইগনৰিং NCERT বা AHSCC টেক্সট বুক কুৱেশ্যন। আমি NCERT বা PYQ এইবিলাক ইগন'ৰ কৰি ডাইৰেক্ট ৰেফাৰেঞ্চত সহজ সহজ প্ৰশ্নখিনি থাকে, আমি সেইখিনি কৰি থাকোঁ, কিন্তু পৰীক্ষাত NCERTয়ে মেইন। আৰু লাষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট মিষ্টেক হ'ল নট ৰিভাইজিং ৰেগুলাৰলি। অৰ্গেনিক কেমেষ্ট্ৰি ইমান ডাঙৰ এটা ভাষ্ট চিলেবাছ আছে, তুমি যদি ৰিভাইজ কৰি নাথাকা তুমি পাহৰি যাবা। এটা কাম কৰিব পাৰা, 10 দিন পঢ়িলা, এটা ৰিভিজন ছেশ্যন লোৱা, যিমান পঢ়িলা ৰিভাইজ কৰি থাকা, বা এসপ্তাহত এবাৰকৈ ৰিভাইজ কৰি থাকা, যি যি লিখিলা সেইখিনি ৰিভাইজ কৰা। কেনেকৈ ৰিভাইজ কৰা টেকনিক কেনেকৈ কৰিব লাগে জানানে? যিটো ৰিয়েকশ্যন আছে এখন এক্সট্ৰা বহি বনোৱা, আৰু বহি নহয় এনেই কিবা সৰু পাত চাত লৈ লোৱা এটা, ইয়াত যি যি লিখা আছে ৰিয়েকশ্যনবিলাক ইয়াত লিখি লিখি প্ৰেক্টিছ কৰা। তুমি পাৰিছানে নাই, তোমাৰ পূৰা ধুনীয়াকৈ ৰিভিজন হৈ থাকিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। তোমালোক যিসকলৰ ক্লাছ 12 ষ্টুডেণ্ট চাই আছা, তোমালোকৰ কাৰণে দুটামান মই গুড নিউজ দি দিওঁ। তোমালোকক ফাৰ্ষ্ট অফ অল হেণ্ড ৰিটেন নোটছ তোমালোকৰ কাৰণে মই আগবঢ়াইছোঁ। এই নোটছখিনি তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছে আকাশ ঘোষ দাদা। তেখেতে নিজে হাই ছেকেণ্ডেৰীত 93% পাবলৈ সক্ষম হৈছিলে আৰু বৰ্তমান NIT শিলচৰৰ ষ্টুডেণ্ট হয়। আৰু তেওঁ আৰু মই মিলি বেছিকেলি এইখিনি তেখেতেই লিখা হয়, আমি দুইজনৰে মিলি তোমালোকৰ কাৰণে এইখিনি আগবঢ়াইছোঁ। হেণ্ড ৰিটেন নোটছ, হাতেৰে লিখা নোটছ, ধুনীয়াকৈ প্ৰত্যেকটো চেপ্টাৰৰ নোটছ হেণ্ড ৰিটেন পাবা। তাৰোপৰি প্ৰত্যেকটো ডিৰাইভেশ্যন, বৰ্ডৰ কাৰণে যিবিলাক স্পেচিফিক ডেফিনেশ্যন আহে এক্সামত, হাইলাইটেড ফৰ্মুলা, অল ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ থাকিব, এভৰিথিং ক্ৰিস্প এণ্ড টু দ্য পইণ্ট থাকিব, আৰু ডিটেইল নোটছ এভৰিথিং তোমালোকে এই PDFটোত এইখিনিত পাই যাবা। চেপ্টাৰ ৱাইজ থাকিব ধুনীয়াকৈ। তেওঁ আৰু মই আমি দুইজনেৰে এইখিনি তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ। ময়ো নিজে যিহেতু হাই ছেকেণ্ডেৰীত 94% পাবলৈ সক্ষম হৈছিলোঁ, উইথ ফিজিক্সত 96, আৰু তেখেতে 93% পাইছিলে হাই ছেকেণ্ডেৰীত। গতিকে এইখিনি তোমালোকৰ কাৰণে আমি বনাইছোঁ। চেম্পল চাব পাৰা, এনেকৈ দুটা চেম্পল দিছোঁ মই, চাৰ্জেছ এণ্ড মেগনেটিজম আৰু ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল। জাষ্ট দুটা চেপ্টাৰৰ সৰু দুটা চেম্পল তোমালোকক আগবঢ়াইছোঁ। এই গোটেইখিনি বৰ্তমান সময়ৰ কাৰণে জাষ্ট 249 rupees ৰখা হৈছে। আৰু ইয়াৰ লগতে মই এতিয়া ফ্ৰী দি দিছোঁ, তোমালোকৰ ফ্ৰী ই বুক পাবা।
এইখিনিৰ উপৰিও এক্সট্ৰা ফ্ৰী ই বুক আৰু মাইণ্ড মেপ পাবা সহজে বুজিবলৈ চেপ্টাৰ ৱাইজ প্ৰত্যেকটো চেপ্টাৰ ছেকেণ্ড কথাটো হ'ল বহুতে বৰ্ড স্পেচিফিক কুৱেশ্যন বিচাৰি থাকে বৰ্ডত অহা কুৱেশ্যন আমি ক'ত পাম এণ্ট্ৰেঞ্চৰ MCQ তোমালোকে চবতে পাই যোৱা কিন্তু বৰ্ডৰ কাৰণে স্পেচিয়েলি মই কষ্ট কৰি বিচাৰি তোমালোকৰ কাৰণে দুটা PDF বাণ্ডল লৈ আহিছোঁ কুৱেশ্যন বেংক ক্লাছ 12 এটা চাবা তোমালোকে ক্লাছ 12 ফিজিক্স কুৱেশ্যন বেংক এটা আছে ক্লাছ 12 মেথছ কুৱেশ্যন বেংক দুইটাৰ দামো জাষ্ট 249 ৰখা হৈছে ইয়াতে তোমালোকে কি পাবা অলমষ্ট 5000 প্লাছ PYQ 5000 প্লাছ PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ক'ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ল CBSE বৰ্ড তাৰ লগতে ভাৰতৰ যিমানবিলাক ষ্টেট বৰ্ডৰ আছে প্ৰত্যেকটো ষ্টেট বৰ্ডৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে বৰ্ডৰ অনলি বৰ্ডৰ কাৰণে এইটো বেষ্ট হ'ব তোমালোকক প্ৰত্যেকটো চেপ্টাৰৰ এইখিনি তোমালোকে পাই যাবা ক'ত পাবা এইবিলাক বস্তু মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি লোৱা যোনটো 5K প্লাছ ডাউনলোড আছে উইথ 4.8 ষ্টাৰ ৰেটিং তাত গৈ ই বুকত গ'লে এইখিনি পাই যাবা কাৰোবাৰ যদি দিগদাৰ হয় মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ ডাইৰেক্ট ক্লিক কৰি বাই কৰি ল'ব পাৰা